ৰাজ্যিক ভাষাৰ মৰ্যাদা লাভৰ পিছতো বড়ো ভাষাই সংবিধানৰ অষ্টম অনুসূচিত অন্তৰ্ভুক্তি নোহোৱাত ক্ষোভ প্ৰকাশ কৰিছে নিখিল বড়ো ছাত্ৰ সন্থাই। ৰাজ্য চৰকাৰৰ অৱহেলাৰ বাবে বড়ো ভাষাই গুৰুত্ব নোপোৱাৰ অভিযোগ এপছু নেতৃত্বৰ। বড়ো ভাষাক সংবিধানৰ অষ্টম অনুসূচিত অন্তৰ্ভুক্তিৰ দাবীৰে স্মাৰক পত্ৰ প্ৰদান এপছুৰ। আগন্তুক পৰিষদীয় নিৰ্বাচনৰ ভোটাৰ তালিকা বড়ো ভাষাত প্ৰকাশৰো দাবী ছাত্ৰ সংগঠনটোৰ। অসম ন্যায়িক সেৱাৰ পৰীক্ষাটো বড়ো ভাষাত প্ৰশ্নকাকত ছপা কৰাৰ আহ্বান নিখিল বড়ো ছাত্ৰ সন্থাৰ। আজি আমি নিখিল বড়ো ছাত্ৰ সন্থাৰ তৰফৰ পৰা কোকৰাঝাৰ জিলা আয়ুক্ত তেখেতক আমি সাক্ষাৎ কৰোঁ আৰু এখন স্মাৰক পত্ৰ মেমৰেণ্ডাম আমি প্ৰদান কৰিছোঁ থ্ৰু কোকৰাঝাৰ DC আসাম ষ্টেট ইলেকশ্যন কমিশ্যন। সেইটো এটা আমাৰ দাবী। আৰু দ্বিতীয় স্মাৰক পত্ৰ আমি প্ৰদান কৰিছোঁ গুৱাহাটী হাইকোৰ্টত, মহামান্য গুৱাহাটী হাইকোৰ্টত পঞ্জীয়ক ৰেজিষ্ট্ৰাৰ ডাঙৰীয়ালৈ আৰু কপিটো চিফ জাষ্টিছ গুৱাহাটী হাইকোৰ্ট। তো দুয়োটা দাবী নিখিল বড়ো ছাত্ৰ সন্থা, বড়ো ৰাইজে আৰু বড়ো ছাত্ৰ ছাত্ৰীৰ যি কথাটো লৈ পেলাই এই দাবীত সন্নিৱিষ্ট আছে। প্ৰথম দাবীটো হ'ল যে আসাম ষ্টেট ইলেকশ্যন কমিশ্যনে আগন্তুক ছেপ্টেম্বৰ মাহত BTR নিৰ্বাচন অনুষ্ঠিত কৰিবলৈ গৈ আছে। 5টা জিলা, 40টা পৰিষদীয় সমষ্টি আৰু এই নিৰ্বাচনত যি ভোটাৰ তালিকা, যি ইলেক্টৰেল ৰোল 2025, এই নিৰ্বাচনৰ কাৰণে যি প্ৰস্তুত এতিয়া কাম চলি আছে, ইয়াত যি ফাইনেল ইলেক্টৰেল ৰোল হ'ব, আমি দাবী জনাইছোঁ যে বড়ো ভাষা 8th শ্বেডিউলত অন্তৰ্ভুক্ত ভাষাও হয় আৰু অসম চৰকাৰে 2020 যি আসাম ষ্টেট অফিচিয়েল লেংগুৱেজ এক্ট 2020ৰ দ্বাৰা বড়ো ভাষাক 5A এই ধাৰাত সন্নিৱিষ্ট কৰিছে যে এইটো সহযোগী ৰাজ্যিক ভাষা হিচাপে মৰ্যাদা প্ৰদান কৰা হ'ব। আৰু ইয়াৰ আধাৰত যিহেতু পৰিষদীয় নিৰ্বাচন এটা নিম্ন স্তৰৰ ছেল্ফ গভৰ্নিং এটা প্ৰশাসনৰ এটা নিৰ্বাচন হয়, তাত সাধাৰণ ৰাইজ বা মাতৃভাষা মাধ্যমত পঢ়ি যোৱা বা আন লোকসকলে যাতে সহজতে নিজৰ নাম বিচাৰি ওলাব পাৰে, বুজিব পাৰে, চাব পাৰে, তাৰ কাৰণে পৰিষদীয় সমষ্টিৰ এই নিৰ্বাচনত যি ভোটাৰ তালিকা এইটো বড়ো ভাষাত প্ৰস্তুত কৰিব লাগে। আমি সজোৰে দাবী উত্থাপন কৰিছোঁ।